চাওক ইতিমধ্যে আজিৰ দিনটো আহোমসকলৰ বাবে এক বিশেষ দিন আৰু আজিৰ দিনটো পৰম্পৰাগত ৰীতি নীতি অনুসৰি তেওঁলোকে পূৰ্বপুৰুষসকলক শ্ৰদ্ধাৰে সোঁৱৰাৰ বাবে এই মেডাম মেফি অনুষ্ঠিত কৰা হয় বা আয়োজন কৰা হয়। গতিকে চুকাফা নগৰৰ যি মেডাম মেফি অনুষ্ঠিত কৰা হৈছে আৰু ইয়াত প্ৰায় 15 ফুট উচ্চতাৰ মোৰ পিছফালে যদি আপুনি মন কৰে এটা চুকাফাৰ মূৰ্তি আৰু এই প্ৰতিমূৰ্তিটো কিছু সময় পিছতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰিব আৰু এইটো হৈছে 15 ফুট উচ্চতাৰ এটা চুকাফাৰ মূৰ্তি আৰু এই চুকাফা নগৰ যি স্থানত মই উপস্থিত আছো নদবমাৰ চুকাফা নগৰত মই উপস্থিত আছো আৰু কিছু সময় পিছতেই আজিৰ দিনটোত আৰু আহোমসকলৰ বাবে এই যিটো প্ৰতিমূৰ্তি হ'ব সেই প্ৰতিমূৰ্তিটো উন্মোচন কৰাৰ পিছত আচলতে তেওঁলোকে আৰু অধিক হয়তো উৎসাহী হ'ব কাৰণ আজিৰ দিনটোত আপুনি যদি চাই যে সকলৰ বাবে এটা বিশেষ দিন মই আৰম্ভণিতে কৈছো যে আহোমসকলৰ বাবে বিশেষ দিন আৰু তেওঁলোকৰ পূৰ্বপুৰুষসকলক শ্ৰদ্ধাৰে নিবেদিবৰ বাবে শ্ৰদ্ধাৰে কৰিবৰ বাবে এই মেডাম মেফিৰ আয়োজন কৰা হয়। গতিকে দিনজোৰা কাৰ্যসূচীৰে নদবমাত অনুষ্ঠিত কৰা হৈছে বিভিন্ন অনুষ্ঠানৰ কি অনুষ্ঠান আয়োজন কৰা হৈছে মই বিষয়ববীয়াসকল আছে তেওঁলোকৰ পৰা জনাৰ চেষ্টা কৰিম। কিংকৰ অকণমান যদি আগুৱাই আহে ইয়াত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে গতিকে মই আজিৰ দিনটোৰ বিশেষ কি ধৰণৰ অনুষ্ঠান বা কি আয়োজন কৰা হৈছে সেই বিষয়ে জানিম আৰু ইতিমধ্যেই আমি দেখুৱাইছো যে আৰু কিছু সময় পিছত মুখ্যমন্ত্ৰীগৰাকী নিজে উপস্থিত হ'ব আৰু ইয়াত প্ৰায় 15 ফুট উচ্চতাৰ যিটো প্ৰতিমূৰ্তি হ'ব সেয়া উন্মোচন কৰিব। গতিকে সম্পূৰ্ণ সাজু হৈ আছে এতিয়া সকলো মই এই মুহূৰ্তত কিছু মন্তব্য লোৱাৰ চেষ্টা কৰিম কি অনুষ্ঠান আয়োজন কৰা হৈছে লগতে এই গোটেই যিটো ইয়াৰ এই বিভিন্ন ইয়াত নিৰ্মাণৰ কাম হৈছে সেই সকলোখিনি আমি ইতিমধ্যে মানে বহুত পুঁজি আমি পাবলৈ বাকীও আছে গতিকে সেইটো কথা আমি আপোনাক খোলাকৈ ক'ব নোৱাৰিম খোলাকৈ আজিৰ দিনত কিন্তু আমি এই বস্তুটো যিহেতুকে আজিকালি চৰকাৰী ব্যয় কৰিলে ৰাইট টু ইনফৰমেশ্যন সকলোৰে আছে আমি এইখিনি ইয়াতে ডিছপ্লে কৰিম। আজিৰ দিনটো বিশেষ গৌৰৱৰ দিন এই মুহূৰ্তত নিশ্চয় গৌৰৱৰ দিন কাৰণ স্বৰ্গদেউ চাওলুং চুকাফা যি বৰ অসমৰ প্ৰতিষ্ঠাতা আছিলে 7 ৰাজ মাৰি 1 ৰাজ কৰিছিলে কেৱল আহোম জনগোষ্ঠীত এটা সীমাবদ্ধ নাৰাখি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীক মিলাই নিজৰ ধৰ্ম নিজৰ ভাষা সংস্কৃতি বাদ দি অসমীয়া ভাষা সংস্কৃতি আগুৱাই লৈছিলে আৰু বৰ অসমৰ সৃষ্টি কৰিছিলে। তেখেতৰ প্ৰতিমূৰ্তি গুৱাহাটীৰ আজি এই চুকাফা নগৰত অতি সুবৃহৎ আৰু অতি সুন্দৰ প্ৰতিমূৰ্তি ইয়াত স্থাপন কৰিছে ইমান সুন্দৰ এটা ভেটি নিৰ্মাণ কৰিছে গতিকে এইটো অসমবাসীৰ বাবে এটা উপহাৰ এক অনন্য উপহাৰ। নিশ্চয়কৈ আপোনাক ধন্যবাদ। কি অনুষ্ঠান আয়োজন কৰা হৈছে নিশ্চয় দিনজোৰা কাৰ্যসূচী হ'ব আপোনালোকৰ এতিয়া আমাৰ প্ৰথমতে আছিলে আমাৰ মেডাম মেফি উপলক্ষে প্ৰথমতে আমাৰ মেডাম মেফি পতাকা উত্তোলন কৰা হৈ গ'ল। পতাকা উত্তোলনৰ পিছতে আমাৰ আহোম জনগোষ্ঠীৰ সদায় আমি মৈদাম তৰ্পণ কৰোঁ আমাৰ পুলিন পুত্ৰসকলৰ উদ্দেশ্যে তেখেতসকলৰ পৰা আমি আশীৰ্বাদ বিচাৰোঁ দেশ আৰু জাতিক শক্তিশালী কৰি তুলিবৰ বাবে সেই মৈদাম তৰ্পণ হৈ গ'ল। ইয়াৰ পিছতে আমাৰ মেডাম মেফিৰ যিটো উৎসৰ্গা কৰা পূজা বানপি সেইটো ইতিমধ্যে চলি আছে। ইয়াৰ পাছতে আমাৰ স্বৰ্গদেউ চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি এটা উন্মোচন কৰিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু কেন্দ্ৰীয় বৈদেশিক তথা বস্ত্ৰ বিভাগৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই। ইয়াৰ পাছতে আমাৰ ইয়াতে মুকলি সভা অনুষ্ঠিত হ'ব। এইখিনি আজিৰ কাৰ্যসূচী। আপোনাৰ যিযোৰ পোছাক পৰিধান কৰি আছে সেই পোছাকযোৰ নামটো মই জানিব বিচাৰিম কাৰণ মই নিজেও সেই পোছাকযোৰ নামটো আচলতে নাজানো গতিকে এইটো আহোমৰ পোছাক গোটেইটো আমাৰ এইটো চাপকন বুলি কয় গতিকে আৰু মানে চাপকন মানে চোলাটো আৰু মূৰত এইটো পাগটো আছে আহোমৰ সম্পূৰ্ণ পৰম্পৰাগত এইটো সাজ পাৰ। ধন্যবাদ জনাইছো। ইয়াত যিসকল লোক আছে মই তেওঁলোকৰ মতামত জনাৰ চেষ্টা কৰিম ময়ূৰী কাৰণ আজিৰ দিনটোত প্ৰায় আহোমসকলৰ বাবে বিশেষকৈ এটা বৰ বিশেষ দিন কাৰণ আজিৰ দিনটোত তেওঁলোকে শ্ৰদ্ধাৰে সোঁৱৰে তেওঁলোকৰ পূৰ্বপুৰুষসকলক। মই আপোনাৰ ওচৰলৈ আহিছো আজিৰ দিনটো আপোনালোকৰ বাবে এক খুব গৌৰৱৰ দিন প্ৰতিমূৰ্তি এটাও স্থাপন কৰা হৈছে আৰু এয়া উন্মোচন কৰা হ'ব। আজিৰ দিনটো আমাৰ অসমৰ জনগোষ্ঠী সকলো জনগোষ্ঠীৰ কাৰণে ভাল খবৰ। আমাৰ এইটো গৌৰৱৰ দিন। আমাৰ নৰ্থ ইষ্টৰ হাৰ্ট অফ দ্য চিটিত আমি 15 ফুট উচ্চতাৰ অসমৰ ভিতৰত প্ৰথম আমি এটা ধুনীয়া চুকাফা মূৰ্তি প্ৰতিষ্ঠা কৰাব। এইটো আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় আৰু পবিত্ৰ মাৰ্ঘেৰিটা দেৱে এইটো আমাৰ সহযোগে আজি উন্মোচন কৰিব। সকলোৱে পৰম্পৰাগত সাজপাৰ পৰিধান আহোমৰ সম্প্ৰীতি আৰু সহানুভূতিশীলতাক আজি একচুৱেলি মেডাম মেফি আমাৰ পুলিন পুত্ৰসকলক সন্মান জনাই তেওঁলোকৰ
আমি সোঁৱৰণ কৰোঁ আৰু এইটোত আমি আমাৰ যিটো নিজৰ সংস্কৃতি নিজৰ সাজ পোছাকেৰে আমি এই সকলো আহি পেলাই মিলিত হওঁ তেওঁলোকক বা আমি পুণ্যতিথিত তেওঁলোকক আমি সন্মান জনাবলৈ আৰু লগতে আজি ইয়াত চাউলুং চুকাফা দেৱৰ বৃহৎ প্ৰতিমূৰ্তি এটা উন্মোচন কৰা হ'ব। এইটো সন্মানীয় আমাৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাদেৱ আৰু লগতে আমাৰ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘিটা দেৱৰ সহযোগত যিটো মানে আজি মানে উন্মোচিত হ'ব, তাৰ বাবে মই ভাৰত চৰকাৰ লগতে অসম চৰকাৰ সন্মানীয় হিমন্ত বিশ্ব শৰ্মাদেৱক আমাৰ ফালৰ পৰা আমাৰ সমূহ মানে জনগোষ্ঠীৰ ফালৰ পৰা সন্মান জনাইছো। ধন্যবাদ জনাইছো। পৰিৱেশটো ইতিমধ্যে আমাৰ কিংকৰ আছে মোৰ সৈতে, গতিকে কিংকৰে ময়ূৰী দেখুৱাইছে আৰু ইতিমধ্যে কৈছো যে দিনজোৰা সম্পূৰ্ণ কাৰ্যসূচী আৰু দিনজোৰা কাৰ্যসূচীৰে গুৱাহাটীত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰা হৈছে মেডাম মেফি আৰু এই মুহূৰ্তত গুৱাহাটীৰ পৰিৱেশ আমি দেখুৱাই গৈছো আৰু পূৰ্বপুৰুষসকলক আচলতে শ্ৰদ্ধা নিবেদিবৰ বাবে চাউলুং চুকাফাৰ যিটো নিৰ্মিত যি মূৰ্তি, সেই মূৰ্তি উন্মোচনৰ লগতে কিন্তু আজিৰ দিনটোত আনুষ্ঠানিকভাৱে কেইবাটাও প্ৰান্তত তেনেধৰণে অনুষ্ঠান আয়োজন কৰা হৈছে আৰু সমান্তৰালকৈ গুৱাহাটী চুকাফা নগৰৰ পৰিৱেশ আমি এই মুহূৰ্তত দেখুৱাইছো। কিছু সময় পিছতে ইয়াত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পবিত্ৰ মাৰ্ঘেৰিটা আহি উপস্থিত হ'ব আৰু তাৰ পিছতে তেওঁলোকৰ উপস্থিতিত এই যিটো প্ৰতিমূৰ্তি তেওঁলোকে বনাইছিল সেই প্ৰতিমূৰ্তিটো উন্মোচন কৰা হ'ব আৰু এনেধৰণেই পূৰ্বপুৰুষসকলক শ্ৰদ্ধাৰে সুঁৱৰি আজিৰ দিনটোত আহোমসকলে তেওঁলোকৰ নিজৰ নিজৰ ঠাইত এনেধৰণে মেডাম মেফি পালন কৰা দেখিবলৈ পোৱা গৈছে। প্ৰিয়ংকা, আপুনি সামগ্ৰিক দৃশ্যাংশ দেখুৱাইছে আৰু স্বাভাৱিকতে সকলোৱে দেখিবলৈ পোৱা গৈছে যে এনেধৰণে পৰম্পৰাগত সাজপাৰ পৰিধান কৰি আহিছে আহোমসকলৰ যি পৰম্পৰাগত সাজ, সেই সাজযোৰ পৰিধান কৰি আজি পুৰুষ মহিলা সকলো আহি এই অনুষ্ঠানত তেওঁলোক একত্ৰিত হৈছে। যদি সম্ভৱ হয় আজিৰ দিনটোত তেওঁলোকে কি কি কাৰ্যসূচী পালন কৰিব বা তেওঁলোকৰ পৰম্পৰাগত কি কি কাৰ্যসূচী আছে, যিহেতু টাই আহোমসকলৰ আজি পূৰ্বৰ যিসমূহ পৰম্পৰা সেই পৰম্পৰাসমূহ যিমান সংখ্যক পাৰে সিমানসমূহ ধৰি ৰাখি মহানগৰীটো উদযাপনৰ চেষ্টা কৰিছে। গতিকে কি কি পৰম্পৰাগত খাদ্য সম্ভাৰ আজি গোটোৱা হৈছে বা কি কি কাৰ্যসূচী আছে অকণমান যদি আভাস আপোনাৰ জৰিয়তে আমি জানিব পাৰোঁ। আমি যাতে আমাৰ ওপৰপুৰুষসকলৰ লগতে ভগৱানৰ আশীৰ্বাদ লাভ কৰিব পাৰোঁ, সকলো কমিটি কৰ্মকৰ্তাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, মই সেয়াও জনোৱাৰ চেষ্টা কৰিম। ইয়াত যিসকল লোক আছে তেওঁলোকৰ পৰা জনাৰ চেষ্টা কৰিম যে কি কি আচলতে বিশেষ আয়োজন আজিৰ দিনটোৰ বাবে তেওঁলোকে কৰিছে বা কেনেধৰণৰ সেই বিষয়ে মই জনাৰ চেষ্টা কৰিম। মই আপোনাৰ আজিৰ দিনটো যিহেতু আজি আমাৰ এই সমগ্ৰ গুৱাহাটীত মুঠতে আমাৰ এই গুৱাহাটীত আমাৰ পূৰ্ণাংগ আমাৰ যি আমাৰ স্বৰ্গদেউ চাউলুং চুকাফাৰ প্ৰতিমূৰ্তিটো আমাৰ সন্মানীয় আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি এই মূৰ্তিটি ভাগ উদ্বোধন কৰিব। গতিকে আমাৰ সকলো আমাৰ আহোম জনগোষ্ঠীৰ সকলো আমাৰ আই মাতৃসকলকে আদি কৰি সকলো আজি উলহ মালৰে আজি এই মূৰ্তি ভাগ উদ্বোধনৰ উপলক্ষে আমাৰ আজি ইয়াত উপস্থিত হৈছে। ইতিমধ্যে আমি যদি কওঁ যে উজনি অসমতহে কিন্তু এই আহোমৰ যিসমূহ অনুষ্ঠানেই হওক উজনি অসমত সততে আমি পালন কৰা দেখিবলৈ পোৱা যায়। গতিকে গুৱাহাটীত এইবাৰ এনেধৰণৰ অনুষ্ঠান আৰু বৃহৎ এটা প্ৰতিমূৰ্তি এয়া আপোনালোকৰ বাবে গুৱাহাটীত আমি সৰুৰ পৰাই দেখিছো। আমাৰ এই নৰ্থভূমাত আমাৰ যি ইয়াত সৰুৰ পৰাই আমাৰ মনত আছে এই মেডাম মেফি ইয়াত অনুষ্ঠিত কৰি থকা হৈছে আৰু বিশেষভাৱে আজি এই স্বৰ্গদেউ চাউলুং চুকাফা যি আমাৰ বৰ অসম গঢ়োতা তেখেতৰ প্ৰতিমূৰ্তিটো একদম পূৰ্ণাংগভাৱে আজি ইয়াত আমাৰ আজি উদ্বোধন কৰিবলৈ অনুষ্ঠিত কৰা হৈছে। তাৰ বাবে আমি সঁচাকৈ গৌৰৱান্বিত আমি সমগ্ৰ আহোমবাসী আহোম জনগোষ্ঠীসকল আৰু লগতে সমগ্ৰ অসমবাসী আজি গৌৰৱান্বিত। ধন্যবাদ জনাইছো। ময়ূৰী ইতিমধ্যে তেওঁলোকে কৈছে যে কেনেধৰণৰ অনুষ্ঠান আৰু তেওঁলোকে যথেষ্ট গৌৰৱান্বিত, কাৰণ এই মুহূৰ্তত আপুনি যদি চাই যে চুকাফাৰ যিটো প্ৰতিমূৰ্তি ইয়াত স্থাপন কৰা হৈছে সেই প্ৰতিমূৰ্তিটো আজিৰ দিনটোত উন্মোচন কৰা হ'ব। গতিকে সেই বিষয়টো লৈ পেলাইও তেওঁলোকে অধিক উৎসাহী এই মুহূৰ্তত আৰু কিছু সময় পিছতে এই প্ৰতিমূৰ্তিটো উন্মোচন কৰা হ'ব। ময়ূৰী।